চাওক কংগ্ৰেছ দলটোৱে হ'ল মেইন দল, যিটো দলক স্বীকাৰ নকৰিলেও বিজেপি দলে শক্তিশালী বিৰোধী দল বুলি মানিবলৈ বাধ্য। আৰু ৰাহুল গান্ধী ডাঙৰীয়াক বিভিন্ন সমালোচনা কৰিলেও তেখেতৰ যাত্ৰাপথত বাধা দিবলৈ অসম চৰকাৰে কৰা চক্ৰান্তৰ পৰাই এই গোটেইখিনি প্ৰমাণ হয়। সেয়েহে এইটো কথা নিশ্চিত যে আমাৰ দলৰ বিধায়কসকলক হয় তেওঁলোকে নিবলৈ যত্ন কৰিছে আৰু দুই এজনে বোধ কৰোঁ গৈছে ৱাশ্বিং মেচিনত গা ধুবলৈ, কিন্তু আমাৰ দলৰ বিধায়কসকল যে বিজেপি দলৰ এনেকুৱা ধৰণৰ প্ৰৰোচনা বা প্ৰলোভনত বশৱৰ্তী হৈ দল ত্যাগ কৰিব এই কথা মই বিশ্বাস নকৰোঁ। কিন্তু তেওঁলোকৰ চেষ্টা অব্যাহত আছে আৰু সেই গতিকে বিভিন্ন ধৰণৰ অপপ্ৰচাৰো চলাই থাকে আৰু এইবিলাকক আমাৰ বিধায়কসকলে কাণ নিদিয়ে। আমি আমাৰ ভূমিকাখিনি পালন কৰি আহিছোঁ আৰু পালন কৰি যাম। কংগ্ৰেছটো এইটো কথা দুটা কথা তেখেতে কৈ থাকে কেতিয়াবা যে তেওঁৰ ইনভেষ্টমেণ্ট আছে, তেওঁৰ কিবা আছে। কিয়নো ইনভেষ্টমেণ্টবিলাক তেওঁৰ অলপ দিগদাৰ হৈছে চাগে চলিবলৈ, সেইকাৰণে চাগে তেওঁ সেইবিলাক FD চেফডিবিলাক ভাঙিবলৈ যত্ন কৰিছে আৰু তেনেকুৱা হ'ব পাৰে, যিটো মই তেওঁৰ ভাষাতে উত্তৰ দিছোঁ।